নমস্কাৰ আপোনালোকৰ মাজত আৰু এটা গুৰুত্বপূৰ্ণ ভিডিঅ' নিশ্চয় আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত কেছে জলবিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব আৰু শিক্ষাগত যিটো অৰ্হতা, বয়সৰ যিটো সময়সীমা, লগতে সকলো তথ্য এটা ভিডিঅ'তে কৈ দিম আৰু লগতে কেছে চিলেবাছটো আৰু মানে এক্সাম যিটো পেটাৰ্ণ হয় সেইটো কৈ দিম আৰু চেলাৰী আৰু ফুল ডিটেইলছত এটা ভিডিঅ'তে মানে পাই যাব সকলো তথ্য। ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণলৈকে চাই থাকিব। ইয়াত চাব পাৰে জলবিভাগৰ চাকৰি মুকলি কৰি দিছে। ইয়াত লিখা মানে মেনশ্যন কৰি দিয়া আছে এবাউট ৱাটাৰ ডিপাৰ্টমেণ্ট, ইয়াৰ বিষয়ে মেনশ্যন কৰি দিয়া আছে। ইয়াত কোনে কোনে আবেদন কৰিব পাৰিব লগতে সেইটো কৈ দিম। ইয়াত কি আছিল এক্সপেক্টেড যিটো ভেকেঞ্চি মানে পদ, ইয়াত কি আছিল এক্সপেক্টেড ভেকেঞ্চি, ইয়াত মানে আইডিয়া এটা দিয়ে দিছে। ইয়াত চাব পাৰে 3,000 পৰা কি আছিল 8,000 লৈকে ভেকেঞ্চি মানে পদ মুকলি হ'ব। এতিয়াও কিছু নটিফিকেশ্যন ওলোৱা নাই, ইয়াত ওলাব এতিয়াও, বেছি সময় নাই আৰু। ইয়াত কি আছিল অমৰ সকলো ল'ৰা ছোৱালীয়ে ইয়াত আবেদন কৰিব পাৰিব। ইয়াত চাব পাৰে কমন যিটো ৱাটাৰ ডিপাৰ্টমেণ্ট যিটো ৰিক্ৰুইটমেণ্ট হয়, ইয়াত কি কি পোষ্ট আছে। ইয়াত কি আছিল পাম্প অপাৰেটৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, টেকনিচিয়ান, ইলেক্ট্ৰিচিয়ান, তাৰপিছত মেকানিক, কম্পিউটাৰ অপাৰেটৰ, ক্লাৰ্ক, ডাটা এণ্ট্ৰি অপাৰেটৰ, ফিল্ড এছিষ্টেণ্ট, টেকনিকেল এছিষ্টেণ্ট, ইয়াৰ বিষয়ে কি আছিল পদবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। ইয়াত চাব পাৰি ইম্পৰ্টেণ্ট যিটো ডেট হয়, ইয়াত কিছু নটিফিকেশ্যন যিটো ৰিলিজ হয়, এতিয়া কিছু নটিফিকেশ্যন এতিয়াও মানে মুকলি হোৱা নাই। মাৰ্চ মাহতে কি আছে মুকলি হোৱাৰ সম্ভাৱনা আছে। এপ্লিকেশ্যন যিটো ষ্টাৰ্ট ডেট হ'ব মাৰ্চ মাহৰ পৰা এপ্ৰিল মাহৰ ভিতৰতে কি আছিল এপ্লিকেশ্যন যিটো ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো এপ্ৰিল মে লাষ্ট ডেট থাকিব। আৰু এডমিট কাৰ্ডটো কি আছিল এক্সামৰ বিফোৰ এক্সামৰ আগতে সেইটো এডমিট কাৰ্ড দিয়া হ'ব। বেছি দিন কি আছিল 1 উইক মানে 1 উইক মানে কি আছিল 7 ডেজ মানে 7 দিনৰ এক্সাম মানে পৰীক্ষাৰ 7 দিনৰ আগতে সেইটো কি আছিল এডমিট কাৰ্ডটো মুকলি কৰি দিব। ৰাইটৰ যিটো এক্সাম হয় জুন জুলাইত হ'ব আৰু ৰেজাল্টটো কি আছিল আফটাৰ এক্সাম হোৱাৰ পিছতে সেইটো ৰেজাল্ট দিব, আপোনালোকে জানে। তাৰপিছত এডুকেশ্যন যিটো কোৱালিফিকেশ্যন মানে শিক্ষাগত যিটো অৰ্হতা, ইয়াত চাব পাৰে 10 পাছ যদি কৰিছে ফিল্ড ৱাৰ্কাৰ আৰু হেল্পাৰৰ কাৰণে কি আছিল এই পোষ্টত আবেদন কৰিব পাৰিব। যদি 12 পাছ কৰিছে ক্লাৰ্ক আৰু ডাটা এণ্ট্ৰিৰ কাৰণে কি আছিল আবেদন কৰিব পাৰিব। ইয়াত তাৰপিছত ITI ডিপ্ল'মা যদি আছে টেকনিচিয়াল অপাৰেটৰৰ কাৰণে কি আছিল আবেদন কৰিব পাৰিব। ইঞ্জিনিয়াৰিং যিটো ডিগ্ৰী যদি কৰিছে তেনেহ'লে জুনিয়ৰ ইঞ্জিনিয়াৰ, এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে কি আছিল আবেদন কৰিব পাৰিব। তাৰপিছত কি আছিল কেণ্ডিডেট মাষ্ট হেভ কোৱালিফিকেশ্যন ফৰ ৰিকগনাইজড বৰ্ড অফ ইউনিভাৰ্চিটি। তাৰপিছত ইয়াত চাব পাৰে এজ যিটো লিমিট আছে কি আছিল মিনিমাম যিটো এজ হয় 18 আৰু কি আছিল মেক্সিমাম যিটো এজ হয় 40, কি আছিল 18 পৰা 18 পৰা কি 40 বছৰ যাৰ আছে ইয়াৰ মাজত যাৰ বয়স আছে ইয়ে ইয়াত আবেদন কৰিব পাৰিব। এজ ৰিলেক্সেশ্যনটো আছে ইয়ে আপোনালোকে জানে ইয়াৰ বিষয়ে। SC/ST কাৰণে আছে 5 ইয়াৰ্ছ মানে 5 বছৰ, OBC ৰ কাৰণে আছে 3 বছৰ, PWD ৰ কাৰণে আছে। তাৰপিছত এপ্লিকেশ্যন যিটো ফিজ যে মাচুল দিব লাগিব ইয়াত মেনশ্যন কৰি দিয়া আছে, চাব পাৰে। জেনাৰেল OBC ৰ কাৰণে কি আছিল ইয়াত কি আছিল 300 পৰা কি আছিল 500, SC/ST ৰ কাৰণে আছে 100 পৰা 200, ফিমেল কেণ্ডিডেটৰ কাৰণে কি আছিল ইয়াত মেনশ্যন কৰি দিয়া নাই। চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথম চিলেকশ্যন প্ৰচেছ ইয়াত মেনশ্যন কৰি দিয়া আছে। ৰাইটিং এক্সামিনেশ্যন হ'ব, তাৰপিছত স্কিল টেষ্ট হ'ব, তাৰপিছত ইণ্টাৰভিউ হ'ব, তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। তাৰপিছত ইয়াত চাব পাৰে এক্সাম পেটাৰ্ণ ইয়াত মেনশ্যন কৰি দিয়া আছে মানে চিলেবাছটোৰ লগতে জেনাৰেল নলেজত থাকিব, কুৱেশ্যন কিমান থাকিব, লগতে মাৰ্কো ইয়াত মেনশ্যন কৰি দিয়া আছে। ছাবজেক্ট জেনাৰেল নলেজ, মেথামেটিক্স, ৰিজনিং, টেকনিচিয়েল যিটো ছাবজেক্ট হয় টোটেল কুৱেশ্যন থাকিব। ইয়াত কি আছিল জেনাৰেল নলেজত থাকিব 25 আৰু ইয়াত কি আছিল মাৰ্ক থাকিব 25, মেথামেটিক্সত থাকিব 20, মানে কি আছিল এটা কুৱেশ্যনত মানে 1 মাৰ্ক থাকিব। টোটেল যিটো কুৱেশ্যন হয় 100, টোটেল মাৰ্ক থাকিব 100। টেকনিকেল ছাবজেক্ট ইয়াত 35 থাকিব আৰু মাৰ্কো থাকিব 35, কুৱেশ্যনো থাকিব 35 আৰু এক্সাম যিটো ডিৰেকশ্যন হয় ইয়াত এক্সামটো হ'ব কি আছিল 120 মিনিটছ সেইটো এক্সাম হ'ব। নেগেটিভ মাৰ্কিং মে এপ্লাই ডিপেণ্ডিং অন দি ডিপাৰ্টমেণ্ট। নেগেটিভ মাৰ্ক এতিয়াও মেনশ্যন কৰি দিয়া নাই আৰু ডিটেইলছৰ চিলেবাছটো ইয়াত মেনশ্যন কৰি দিয়া আছে। জেনাৰেল নলেজৰ যে টপিকছ ৱাইজ ইয়াত দিয়া আছে ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইণ্ডিয়ান পলিটি, তাৰপিছত ইয়াত চাব পাৰে কাৰেণ্ট এফেয়াৰ থাকিব। ইয়াত চাব পাৰে মেথামেটিক্সৰ বিষয়টো ইম্পৰ্টেণ্ট টপিকছবিলাক ইয়াত মেনশ্যন কৰি দিয়া আছে। টাইম এণ্ড ৱাৰ্ক থাকিব, ৰেচিঅ' এণ্ড কেপিটেল প্ৰপ'ৰ্শ্যন, ইয়াত প্ৰফিট এণ্ড লছ থাকিব, এভাৰেজ থাকিব, ইয়াত মেনশ্যন কৰি দিয়া আছে গোটেইখিনি। ৰিজনিঙৰ কাৰণেও ইয়াত কিছু টপিকবিলাক দিয়া আছে, ইয়াত নিজে নিজে চাব পাৰিব। টেকনিচিয়ান যিটো ছাবজেক্ট হয় ইয়াৰ বিষয়েও কি আছিল মেনশ্যন কৰি দিয়া আছে। যদি আপোনালোকে আবেদন কৰিব বিচাৰিছে, আবেদন কৰিব যদি নোৱাৰে তেনেহ'লে কমেণ্টত জনাব, মই আবেদন কৰি দিম। আৰু এটা কথা ফাৰ্ষ্ট টাইমৰ কাৰণে যদি ভিডিঅ'টো চাই আছে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, কিয়নো সকলো ধৰণৰ ইনফৰমেশ্যন ডেইলি আপোনালোকৰ কাৰণে এটা দুটা দিয়ে থাকোঁ আপোনালোকৰ সুবিধাৰ কাৰণে। ইয়াৰ যিটো মানে এপ্লাই ষ্টাৰ্ট হ'ব এতিয়া কি আছিল আপোনালোকৰ কাৰণে ভিডিঅ' আৰু এটা আনিম, সেইকাৰণে কৈছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আপোনালোকৰ সুবিধা হ'ব। তাৰপিছত ইয়াত চাব পাৰে চেলাৰী ষ্ট্ৰাকচাৰ ইয়াত মেনশ্যন কৰি দিয়া আছে।
পাম অপাৰেটৰ কাৰণে কেছে কিমান মানে চেলাৰীটো দিব পাৰ মান্থ যিটো চেলাৰী দিব কেছে 18,000 টকা ইয়াত দিব আৰু টেকনিচিয়ালৰ কাৰণে আছে 22,000 30,000 মানে 22,000 পৰা ষ্টাৰ্ট হ'ব 30,000 ইয়াত দিব জুনিয়ৰ ইঞ্জিনিয়াৰ কাৰণে কিমান দিব 35,000 পৰা ষ্টাৰ্ট হ'ব আৰু কেছে 50,000 লৈকে দিব এছিষ্টেণ্ট যিটো ইঞ্জিনিয়াৰ হয় 50,000 পৰা 70,000 এডিশ্যনেল যিটো বেনিফিট যিটো ইনক্লুড আছে ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত কি আছিল মেডিকেল ফেচিলিটিজ পেনশ্যন স্কিম ইয়াত গোটেইখিনি ইয়াত দি আছে আপোনালোকে চাব পাৰে তাৰপিছত কি আছিল প্ৰমোশ্যন এণ্ড কেয়াৰ কি আছিল গ্ৰ' প্ৰমোশ্যনটোৰ বিষয়ে ইয়াত মেনশ্যন কৰি দিয়া আছে ইয়াত আপোনালোকে নিজেই চাই ল'ব আৰু ডকুমেণ্ট কি লাগিব সেয়াৰ বিষয়ে মই কৈ দি আছোঁ অলপ এডুকেশ্যন চাৰ্টিফিকেট আধাৰ কাৰ্ড লাগিব লগত কি আছিল পাছপোৰ্ট চাইজ ফটোগ্ৰাফ আৰু কাষ্ট চাৰ্টিফিকেট লাগিব ৰেচিডেণ্ট চাৰ্টিফিকেট চিগনেচাৰ লাগিব হাউ টু এপ্লাই কেনেদৰে আবেদন কৰিব পাৰিব গোটেইখিনি ইয়াত মেনশ্যন কৰি দিয়া আছে ভিজিট অফিচিয়েল ৱাটাৰ ডিপাৰ্টমেণ্টৰ তাৰপিছত মানে কেনেদৰে আবেদন কৰিব গোটেইখিনি প্ৰচেছটো দিয়া আছে পে এপ্লিকেশ্যন ফিজ অনলাইন যোগেদি পে কৰিব লাগিব লাষ্টত কি ছাবমিট কৰিবলৈ গৈছে আপোনালোকে যদি লিংকটো বিচাৰে মই লিংকটো ডিছক্ৰিপশ্যনত দি দিম তেনেহ'লে ইয়াত আপোনালোকৰ সুবিধা হ'ব ডিছক্ৰিপশ্যন লিংকটো পাই যাব হ'ব আপোনাৰ কাৰণে নেক্সট আৰু এটা ভিডিঅ' আনিম